মাৰি পেলাই ৰেডি কৰি থৈছোঁ। এঘণ্টামান হৈ গ'ল, ঠাণ্ডা হ'বলৈ দিলোঁ। আৰু এতিয়া এইফালে মই কুকাৰত তেজপাত আৰু জিৰা শুকান জলকীয়া দি লৈছোঁ। বাকীখিনি মই মানে মাংসতে চব কৰি থৈ দিছোঁ। আৰু ইয়াতকৈ দিম কাটি থোৱা পিঁয়াজ। এতিয়া মই ভাজি আছোঁ পটল, কুন্দুলি, ভাতকেৰেলা আৰু আলু এখন মিক্স ভাজি এয়া বনাই থৈছোঁ। গৰম গৰম দালি আৰু আছে, আৰু বহুত আছে দেই, বনাবলৈও আছে বাৰু। এয়া মাছ ফ্ৰাই কৰি ৰাখিছোঁ। পিঁয়াজ ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। সেইখিনি এতিয়া মই পিচি থোৱা বিলাহীখিনি ইয়াত দি দিম। এতিয়া মাছ মছলা ৰেডি হৈ গ'ল। আৰু ইয়াতে মই অলপমান বাটাৰ কাটি দিছোঁ। বেছি দিব নালাগে, অলপমান দি দিছোঁ। অকণমান দেৰি ভাজি ল'ম। মই ইয়াতে চিকেনখিনি দি দিম। এতিয়া মই ধুনীয়াকৈ মুঠি থোৱা মাংসখিনি দৈৰ লগত কাটি দিছোঁ। ইয়াতে চববিলাক দি থোৱাই আছে। কুকাৰটো অকণমান মই সৰুৱে, কাৰণ ডাঙৰ কুকাৰটোত মানুহ বেছি কাৰণে ভাত বহাই দিলোঁ। এইফালে মই পাপৰ ৰেডি কৰিছোঁ। এইফালে এতিয়া চিকেনৰ যিটো দৈৰ পানী আৰু চিকেনৰ পানীটো এইটো ভালদৰে শুহি ল'ব লাগিব। তাৰপিছতহে আৰু কিবাকিবি ইয়াত দিয়া হ'ব। এতিয়া দেখিছে কি ধুনীয়াকৈ পানী ওলাই আছে। এই পানীটো শুহিবলৈ দিব লাগিব। চিকেনৰ পৰা এতিয়াও কিমান পানী ওলাই আছে, এই সম্পূৰ্ণ পানীখিনি শুহিব লাগিব। আৰু এয়া দেখিছে মই এতিয়া বাদাম ধুনীয়াকৈ কাজু পিচি কৰি লৈছোঁ। ইয়াত এইখিনি দি দিম। এই পানীটোৰ লগতে এইখিনি ধুনীয়াকৈ মিক্স হৈ যাবলৈ। এতিয়া মই অলপমান দেৰি পানীটোতে এইখিনি সিজাই ল'ম। চব মোৰ চিকেনৰ কালাৰ কি ধুনীয়া আৰু বঢ়িয়া হৈছে। এতিয়া মই চিকেন ৰেডি হৈ গ'ল। আৰু এইফালে মই টেষ্ট কৰিব দিছোঁ। এয়া চাওক, এতিয়া শেষ হ'ব দেই কেনেকুৱা হৈছে। কেনেকুৱা ধুনীয়া। এতিয়া মোৰ চববিলাক ৰন্ধা কৰা হৈ গ'ল। আলহী আহি পোৱাহি নাই বাৰু। বৰষুণো বাহিৰত বহুত দিছে। সেইটো কাৰণে ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আপোনালোকে চাব ভিডিঅ'বোৰ দেই। বহুত দিনৰ মূৰত আকৌ আহিছোঁ। নোচোৱাকৈ নাথাকিব। ভিউজবোৰ তেনেই কম হ'বলৈ লৈছে। আৰু ছাবস্ক্ৰাইবো কৰি দিব। আজিলৈ আহিলোঁ। শুভৰাত্ৰি।